স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছো। আজি মই উপস্থিত আছো খানাপাৰাত, মানে ভোগালী বিহুৰ পিঠা বনোৱা মানে প্ৰতিযোগিতা চাবলৈ আহিছো। বাইদেউ নমস্কাৰ। বাইদেউ বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? আমি চাংচাৰী ওচৰত বনমজা গাঁও। আচ্ছা, চাংচাৰী বুনমাজাৰ ওচৰত ঘৰ, বুনমাজাত ঘৰ না? আচ্ছা, যিয়ে নকে পিঠা কোনে বনাইছে? মই নিজে বনাইছো। আপুনি নিজে বনাইছে? আচ্ছা, এইটো কি বুলি কয়? এইটো তিলৰ লাৰু আৰু এইটো মানে হাপনীয়া পিঠা, আমাৰ মানে কামৰূপীয়া পিঠা। আচ্ছা, যিয়ে নহওক। আৰু এইটো পকা মিঠৈ বা পকা লাৰু। আৰু এইটো হৈছে নাৰিকলৰ লাৰু। এইটো নাৰিকল গুড় আৰু এইটো তিলৰ মানে গুড়া কৰি বনোৱা হয়। আচ্ছা, আৰু এইটো বৰ পিঠা। এইটো বৰ পিঠা। আৰু এইটো হৈছে মুড়িৰ লাৰু। আৰু এইফালে অকণমান হ'বচোন। এইটো চুঙা পিঠা। এইটো চুমা পিঠা। আৰু এইটো হ'ল আমাৰ কেটলি মুখত দিয়া পিঠা। আচ্ছা, আৰু এইটো নাঙল ধোৱা পিঠা। এইটো পানী পিঠা, গাখলা চাপৰি পিঠা। এইটো জোন পিঠা। এইটো জোন পিঠা। এইটো নেপালী সম্প্ৰদায়ৰ মানে খাৰু পিঠা। নেপালী পিঠা। এইটো নেপালী পিঠা মানে। তাৰপিছত এইটো কলপাত পিঠা। এইটো কলপাত পিঠা। কল যি বনাও আমি। আৰু এইটো পানী চেপৰা, এইটো বেংগলী সম্প্ৰদায়ৰ হয়। গতিকে আমি অসমীয়া জনগোষ্ঠী যিহেতু চবেই লগ লাগি আছো অসমখনত, গতিকে তেওঁলোকৰো এটা বস্তু বনাবৰ কাৰণে চেষ্টা কৰিছো। আৰু এইটো হ'ল তেল পিঠা। আৰু এইটো আমাৰ তিল পিঠা। এইটো সুতুলি পিঠা। আৰু এইটো আমাৰতো জানেই মানে নাৰিকল পিঠা। নাৰিকল পিঠা। এইটো মখা সান্দহ বুলি কয়। এইটো মখা সান্দা। হয়। আচ্ছা। আৰু এইটো গুড়া সান্দহ। এইটো আমাৰ মানে লাও পিঠা। আৰু এইটো কোমল চাউল। এইটো আছে আখৈ, এইটো হুৰুম। আৰু এইটো মই নতুন বস্তু বনাইছো, নতুন নহয় আচলতে পুৰণি বস্তু আকৌ মই আনিবলৈ চেষ্টা কৰিছো। এইটো অমিতা গুড়, আমাৰ মানে আগতে যেনেকুৱা কুঁহিয়াৰ পেৰিলে থালিত আমি আগতে কাটি দিছিলো। মোৰ শহুৰৰ নিজৰ কুঁহিয়াৰৰ খেতি আছে। গতিকে এইটো বস্তু মই আকৌ বনাবৰ কাৰণে চেষ্টা কৰিছো, দেখুৱাবৰ কাৰণে। আজি ল'ৰা ছোৱালী নাজানে, সেইকাৰণে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। আৰু এফালে কলপাতত এইটো হ'ল কঁকাল বান্ধা পিঠা। কঁকাল বান্ধা পিঠা। কঁকাল বান্ধা পিঠা। এইটোৰ এটা তাৎপৰ্য আছে। অকমান খুলি পেলাই দেখুৱাব নোৱাৰে নে? মানে এইটো কঁকালত বান্ধা পিঠা। আচ্ছা, এইটো বৰা চাউলৰ না? এইটো মানে কি হয়, ধান কাটি যেতিয়া মানুহ উঠে, মানে খেতিয়ক বিলাকৰ কঁকালৰ বিষ হয় ধান হালি হালি কাটোতে। আৰু তেতিয়া সেই ধান কাটি শেষ হ'বৰ দিনা এইটো পিঠা খায়। এইটো কঁকাল চিৰা পিঠা বুলিও কয় আপাৰ আচামত। আৰু নাঙল ধোৱা পিঠা বুলিও কয়। এইটো নাঙল ধোৱা পিঠা। পুৰণা পাতত বনাই। আৰু এইটো মাহকৰা, এইটো আমাৰ। আৰু এইটো আঙুলি পিঠা। আঙুলি পিঠা। এইটো আঙুলিৰ ষ্টেপ দি বনোৱা হয়। নাৰিকলৰ চিৰা। আৰু এইটো কোমল চাউল, কচুৰ চিৰা দৈ আছিলে। এইখিনি আমাৰ অসমীয়া বস্তু, ৩২ বিধ বস্তু মানে আপুনি অকলে বনাইছে? ঠিক আছে বাইদেউ, ধন্যবাদ। গাইজ, আজি পিঠা বনোৱা প্ৰতিযোগিতা সকলো চাবলৈ আহিছে। চাওক গাইজ আপোনালোকে। আৰু এনেকে ফাইনেলি বাইদেউহঁতে মানে পিঠা বনাই মানে খাৰা হৈ আছে। চাওক। আৰু এইফালে বাইদেউ কথা পাতি আছে বাইদেউহঁতে। সকলো এনেকে পিঠা বনাই মানে খাৰা হৈ আছে। আৰু এফালে মানে চাওক গাইজ, এফালে ভন্টি আছে এনেকে পিঠা লৈ। আৰু ফাইনেলি এনেকে বাইদেউহঁতে পিঠা লৈ এনেকে মানে খাৰা হৈ আছে। আৰু এইফালে চাব গাইজ, পিঠাই পিঠা, ভোগালী বিহুৰ পিঠা। ফাইনেলি এনেকে বাইদেউহঁত আছে এনেকে পিঠা লৈ। আৰু এনেকে বাইদেউহঁতে চাওক গাইজ, আপেল, কল, কমলা, পিঠা হৈ গ'ল। চাওক গাইজ, এইফালে চাওক গাইজ, বাইদেউহঁতে মানে পিঠা লৈ ফালে ৰখি আছে। আৰু এইফালে এনেকে। ভন্টি, তুমি ক'ৰ পৰা আহিছা? পাঞ্জাবাৰী পাই। নমস্কাৰ। আচ্ছা, যিয়ে নহওক, পিঠা তুমি নিজে বনাইছা নে? আচ্ছা, পিঠা কেইটা কি কি পিঠা বনাইছা অকণ কওকচোন। বৰা চাউলৰ পিঠা। এইটো তিল পিঠা। এইটো নাৰিকল পিঠা। আৰু এইটো আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে ভন্টি, ধন্যবাদ। এফালে আহি আছো বাইদেউ।
হয় নমস্কাৰ বাইদেউ নমস্কাৰ আপুনি ক'ৰ পৰা আহিছে বাইদেউ মই অৰিজিনেল গোলাঘাটৰ তিনিটা গুৱাহাটীতে থাকোঁ আচ্ছা যিয়ে নহওক পিঠা আপুনি নিজে বনাইছে নে হয় হয় নিজে আচ্ছা অকণমান বুজাই দিব পিঠা সান্দি হয়, এইটো হৈছে আমাৰ তিল পিঠা বৰা চাউলৰ আচ্ছা এইটো টেকেলি পিঠা টেকেলি মুখত দিয়া অ। তাৰপিছত এইটো হৈছে চেনি পিঠা গুৰ দি পেলাই অ। আৰু চাউলৰ পিঠা গুৰিয়ে বনাই আৰু এইটো হৈছে পানী পিঠা এইটো পিঠাগুৰি পানী আৰু নিমখ আৰু এইটো হৈছে চেৱা দিয়া ভাত বৰা চাউলৰ আৰু এইটো হৈছে নাৰিকলৰ চিৰা নাৰিকলৰ চিৰা হয় তাৰপিছত এইটো হৈছে কুটুলি পিঠা আৰু এইটো হৈছে চচ পিঠা চচপেনত দি বনাই গুড়াৰ পিঠাগুৰি আৰু এইটো জেং পিঠা জেং পিঠা আৰু এইটো হৈছে আপোনাৰ ৰঙা আলুৰ পিঠা ৰঙা আলুৰ পিঠা আৰু এইটো তেজপাত পিঠা তেজপাত পিঠা হয় আৰু এইটো চিৰাৰ লাৰু আৰু এইটো আঙুলি পিঠা এইটো আঙুলি পিঠা হয় আচ্ছা ঠিক আছে বাইদেউ ধন্যবাদ বাইদেউ নমস্কাৰ বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ সাতগাঁও দলবাৰী আচ্ছা যিয়ে নহওক পিঠা আপোনালোকে নিজে বনাইছে নে বাইদেউ অকণমান দেখাই দিব মানে পিঠা কি কি পিঠা নামবোৰ কৈ দিয়ক আচ্ছা এইখন মানে লিষ্ট আছে পিঠাৰ না আচ্ছা নাৰিকলৰ চিৰা আচ্ছা গুড়া সান্দা আচ্ছা দৈ চিৰা ঘিলা মিঠাই তাৰপিছত এই তেল পিঠা আচ্ছা গুড়ৰ লাৰু নাৰিকলৰ লাৰু খালে চব আৰু প্ৰায় এটা খাই চাওঁ নেকি এইটো আছে এইটো কলা তিল এইটো বগা তিল এইটো নাৰিকলৰ গুড় দিয়া এইটো চেনি দিয়া মাহৰ দাইল গুড়ি কৰি পিঠা ঠিক আছে বাইদেউ বাইদেউ আপুনি ক'ৰ পৰা আছে বাইদেউ মই বঙাইগাঁও অভয়াপুৰীৰ পৰা বঙাইগাঁও অভাইপুৰীৰ পৰা আছে আচ্ছা যিয়ে নহওক পিঠা আপুনি নিজে বনাইছে নে বাইদেউ চব নিজে বনাইছো আচ্ছা পিঠা সান্দি কি পিঠা বনাইছে আপুনি অকণমান দেখাই দিবচোন বাইদেউ এতিয়া মই ক'ৰ পৰা মোৰ এইটোতো শেষেই হ'ল আচ্ছা ভাপত দিয়া পিঠা আছিল আহ। জন পিঠাটো আহ। এইটো বৰা নাৰিকল আচ্ছা নাৰিকলৰ পিঠা এইটো তিলৰ লাৰু তিলৰ লাৰু। এইটো বগা তিলৰ আচ্ছা এইটো পকা লাৰু এইটো লাৰু। গুৰেৰে নাৰিকলৰ লাৰু অ। এইটো মুড়িৰ এইটো মুড়িৰ লাৰু এইটো মুড়িৰ লাৰু আৰু এইটো এনে ভাপত দিয়া লাৰু ভাপত দিয়া লাৰু ভাপত দিয়া এইটো এইটো নাৰিকলৰ লাৰু এইটো নাৰিকল লাৰু এইটো চিৰাৰ লাৰু চিৰাৰ লাৰু এইটো কোমল চাউল যে অ কোমল চাউল দৈ আৰু গুড় এইটো গুড় এইটো চিৰা এইটো দৈ এইটো জেং পিঠা এইটো জেং পিঠা নেকি অ। জেং পিঠা এনেকুৱা নেকি এনেকুৱা মানে প্ৰথম দেখিলো জেং পিঠা আৰু এইটো সান্দহগুৰি এইটো এইটো আমাৰ সান্দহ আইতাৰ এইটো কি পিঠা বুলি কয় এইটো জেং পিঠা এইটো জেং পিঠা এইটো জেং পিঠা এইটো সান্দহৰ লাৰু এইটো সান্দাগুৰি সান্দাগুৰি এইটো পকা পিঠা অ এইটো হ'ল এই বাখৰ চুঙাৰ এইটো মানে বাঁহৰ চুমা ন চুমা পিঠা চুঙা পিঠা অ। এইটো বৰা চাউলৰ পাতত দিয়া পিঠা অ। এইটো খৈল লাৰু অ। এইটো কলপুৰি পিঠা যিয়ে নহওক বাইদেউ মা কৰাই এইটো আচ্ছা অ এটা মানে তামোল পাণ আৰু এইটো এইটোতো মেজিটো অ এইটো মেজি জানে এইটো জানোৱে ঠিক আছে বাইদেউ ধন্যবাদ বাইদেউ যিয়ে নহওক বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ নাৰেংগী ফৰেষ্ট গেট আচ্ছা যিয়ে নহওক পিঠা আপুনি নিজে বনাইছে নে তুমি বনাইছা আচ্ছা অকণমান বুজাই দিবিচোন কি কি পিঠা বনালি তুমি এইটো নাৰিকল অ আৰু আপোনাৰ তেল পিঠা আচ্ছা আপোনাৰ গুড়া লাৰু আৰু আৰু তিলৰ লাৰু অ আৰু ঘিলা পিঠা আৰু এইটো আপোনাৰ টেকেলি পিঠা এইটো টেকেলি পিঠা আৰু এইটো চিৰা নাৰিকলৰ চিৰা অ আৰু এইটো সান্দহ গুড়া ঠাণ্ডাৰ গুড়ত ঠিক আছে ভণ্টি এফালে বাইদেউৰ ওচৰলৈ আহি আছো বাইদেউ নমস্কাৰ বাইদেউ যিয়ে নহওক বাইদেউ আপুনি ক'ৰ পৰা আছে বাইদেউ পাঞ্জাবাৰীৰ পৰা আহিছে ন আচ্ছা পিঠা আপুনি নিজে বনাইছে নে বাইদেউ আচ্ছা পিঠা কি বনালে কওকচোন অকণমান এইটো হ'ল তিল পিঠা অ অ ঘিলা পিঠা এইটো খলাচৰ পিঠা তেল পিঠা এইটো কলপাত পিঠা আচ্ছা যিয়ে নহওক বাইদেউ ভাল লাগিল এইফালে বাইদেউৰ ওচৰত যাই আছো বাইদেউ নমস্কাৰ বাইদেউ আপুনি ক'ৰ পৰা আছে বাইদেউ আচ্ছা যিয়ে নহওক বাইদেউ পিঠা আপুনি নিজে বনাইছে নে বাইদেউ আচ্ছা যিয়ে নহওক বাইদেউ কি পিঠা বনাইছে এইটো চেনি পিঠা এইটো লাও পাল্লা পিঠা এইবিলাক নাৰিকল লাৰু আৰু এইটো ঘিলা পিঠা জেং পিঠা আৰু এইবিলাক জলপান চিৰা আৰু এইবিলাক সান্দহগুৰি হুৰুম আৰু এইটো কোমল চাউল আচ্ছা এইটো হুৰুম আৰু এইটো কি এইটো পকা লাডু
আৰু এইটো জুলা মিঠাই নেকি নহয় নহয় এইটো মানে চেলেকা চাহ এইটো চেলেকা চাহ আচ্ছা যিয়ে নহওক বাইদেউ ধন্যবাদ আহি উপস্থিত হৈছেহি বিজেপিৰ কিষাণ মৰ্চাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী শম্ভু কুমাৰ সিংজী আমাৰ মাজত উপস্থিত আছে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাম লগতে কৃষক মৰ্চাৰ সদস্যসকলক অনুৰোধ জনাম যাতে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিজেপি কিষাণ মৰ্চাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী শম্ভু কুমাৰ সিংজী আৰু তেখেতক আমি সম্বৰ্ধনা এইখিনিতে জনাব বিচাৰিম কিষাণ মৰ্চাৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জ্ঞাপনৰ বাবে কিষাণ মৰ্চা অসম প্ৰদেশৰ জেনেৰেল ছেক্ৰেটাৰীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে তাইকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজি বিচাৰ প্ৰক্ৰিয়া কিমান কঠিন আছিল একেবাৰে সৰুকৈ একেবাৰে চমুকৈ জানিব বিচাৰিম কঠিন আছিল আচলতে কাৰণ অসমৰ প্ৰতিখন জিলাৰ পৰা আহিছে আৰু তেওঁলোকৰ পিঠাৰ যিদৰে প্ৰস্তুত কৰিছিল আচলতে সুন্দৰ আৰু বিশেষকৈ বিশেষ জনগোষ্ঠীসকলৰ আহাৰ যিদৰে তেওঁলোকে পিঠা যিদৰে প্ৰস্তুত কৰিছিল সেইটো ক্ষেত্ৰত মোৰ অলপ কঠিন হৈছিল তথাপিতো যেহেতু বিচাৰ কৰিবই লাগিব তাৰ মাজৰ পৰা লোৱা গৈছে পাছত কৰা হৈছিল প্ৰথম কথা হ'ল আকাৰ আৰু পিঠাটোৰ প্ৰতি থকা জ্ঞান আৰু যদি সেই পিঠাটোৰ যি বুৰঞ্জী বা তাৰ যি সাধুকথা বা সেই কোন জনগোষ্ঠী তাত জড়িত হৈ আছে সেই বিষয়ে কৰা গৈছে আৰু যিহেতু পিঠাৰ এটা নিজস্ব এটা শৈলী আছে সেই শৈলীটোত চোৱা গৈছে আৰু সেইটো চাইহে আচলতে মাক দিয়া গৈছে আৰু বিভিন্ন প্ৰতিযোগী আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজ আহিছে আৰু তেওঁলোকে নিজৰ প্ৰতিভাসমূহ দেখুৱাইছে তেওঁলোকে আমাৰ যি প্ৰতিযোগিতা তাত সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে গতিকে আৰু পলম নকৰোঁ তেনেহ'লে আমাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰোঁ এইখিনিতে কৰোঁনে কৰিব নালাগে নেকি একদম কৰোঁ নেকি কৰিমনে কৰোঁ ঠিক আছে তেনেহ'লে আমাৰ বিচাৰকে আমি আৰম্ভ কৰোঁ তিনিগৰাকীক নিচুকনি বঁটা দিয়া হৈছে তেনেহ'লে আমি প্ৰথমে যি নিচুকনি বঁটা লাভ কৰিছে তেখেতৰ নাম ঘোষণা কৰিব বিচাৰিম ভোগেশ্বৰী হাজৰিকা গোলাঘাট তেওঁক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নিচুকনি বঁটা লাভ কৰিছে গোলাঘাটৰ পৰা আহিছে তেখেত ভোগেশ্বৰী হাজৰিকা আপোনাক মঞ্চত বিচৰা হৈছে আমি এইখিনিতে ঘোষণা কৰিব বিচাৰিম আৰু এইখিনিতে মই পুনৰবাৰ কৈছোঁ যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ মঞ্চৰ কাষলৈ আহক আসন গ্ৰহণ কৰক যিহেতু আমি প্ৰতিযোগীসকলৰ মাজৰ পৰা বিজয়ীসকলক নাম ঘোষণা কৰিবলৈ লৈছোঁ এইখিনিতে নিচুকনি বঁটা লাভ কৰিছে আন এগৰাকী আমাৰ আহিছে তেখেত হাতীগাঁৱৰ পৰা মম্পী দেৱী তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হাত চাপৰি অভিনন্দন জনাইছোঁ মম্পী দেৱী বিচাৰকৰ পৰা এয়া বঁটা গ্ৰহণ কৰিছে নিচুকনি বঁটা মম্পী দেৱীয়ে হাতীগাঁৱৰ পৰা আহিছে তেখেতে বিচাৰকক দেখুৱাইছিল আপ্যায়ন কৰাইছিল আৰু তাৰ বাবে এয়া নিচুকনি বঁটা প্ৰদান কৰা হৈছে ৰীতা কলিতা অভয়পুৰ পৰা আহিছে ৰীতা কলিতা অভিনন্দন জনাইছোঁ ৰীতা কলিতা কলিতা তৃতীয় স্থান লাভ কৰিছে আৰু গীতিকা কলিতাক বঁটা প্ৰদানৰ বাবে মই এবাৰ অনুৰোধ জনাম কিষাণ মৰ্চাৰ অসম প্ৰদেশৰ জেনেৰেল ছেক্ৰেটাৰী ৰঞ্জিতাক মই অনুৰোধ জনাম বঁটা প্ৰদানৰ বাবে তৃতীয় স্থান লাভ কৰিছে গীতিকা কলিতা অভিনন্দন জ্ঞাপন কৰিছোঁ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এয়া আমাৰ মাজত দ্বিতীয় স্থান লাভ কৰা নাৰিকলবাৰীৰ জয়া দাস বাইদেউ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে হয় প্ৰথম স্থান লাভ কৰিছে ৰঙিয়াৰ অনিতা শইকীয়া কলিতা বাইদেউ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰঙিয়াৰ পৰা অহা অনিতা শইকীয়া কলিতা প্ৰথম স্থান লাভ কৰিছে
আৰু এই বঁটা প্ৰদানৰ বাবে এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিজেপি কিষাণ মৰ্চাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী শম্ভু কুমাৰ সিংজীক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এয়া আমাৰ মাজত আজি পিঠা পনা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰা বিজয়ী অনিতা শইকীয়া কলিতা, অভিনন্দন জ্ঞাপন কৰিছোঁ। हमारे किसान मोर्चा के स्टेट जनरल सेक्रेटरी रंजित दा और आयोजकगण, हमारे किसान मोर्चा के सभी पदाधिकारीगण और बाकी न्यूज़ के बंधुओं, जो भी यहाँ पर पार्टिसिपेंट हैं, मेरे लिए तो एक तरह से बिल्कुल एक नया अनुभव है, क्योंकि जो असमीज ट्रेडिशनल खाना है उसके लिए कंपटीशन